আৰু শৃংখল চলিয়াই ইতিমধ্যে স্পষ্টভাৱে কৈ গৈছে যে ফৰিদ ইছলাম হাজৰিকা আৰু শৃংখল চলিয়াৰ মাজত সেই সংঘৰ্ষ হৈছিল আৰু সেইটা উপস্থিত আছিলোঁ আমি তিনিজন ৰাতি 12:30 বজালৈকে জ্যেষ্ঠ সাংবাদিক গৌৰৱ মুণ্ডা জ্যেষ্ঠ সাংবাদিক জয়জ্যোতি গগৈ আৰু মই আৰু লগত আৰক্ষী প্ৰশাসন এই কথাটো মই এই কাৰণে শৃংখলৰ বক্তব্যৰ পিছতে ক'বলৈ আহিছোঁ যে শৃংখলক হয়তো কোনোবাই ভুল পথেৰে পৰিচালিত কৰিছে শৃংখলক কোনোবাই মিছা ইনফৰমেশ্যন দিছে যে তাত কিবা সাম্প্ৰদায়িক শ্লোগান হৈছিলে তেনেকুৱা ধৰণৰ কোনো কথা তাত হোৱা নাছিলে কিয়নো তাৰ পিছদিনা যেতিয়া আৰক্ষী অধীক্ষক কাৰ্যালয়ত শৃংখলা আৰু ফৰিদৰ মাজত হোৱা সংঘৰ্ষৰ অৱসান পেলাবৰ বাবে এক আলোচনা পাতিছিলে তাতো কিন্তু ভৈৰৱ মুণ্ডা জয়জ্যোতি গগৈ মই উপস্থিত আছিলোঁ তাত উপস্থিত আছিলে শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম আৰু শিৱসাগৰ জিলাৰ উপ আৰক্ষী অধীক্ষক আৰু তেতিয়া সেই বিষয়টোত উত্থাপন হওঁতে কিন্তু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা সেই আলোচনাতে স্পষ্ট কৰি দিয়া হৈছিলে যে তাত কোনো ধৰণৰ সাম্প্ৰদায়িক শ্লোগান দিয়া হোৱা নাছিলে আৰু কাৰোবাক আক্ৰমণৰ কাৰণে কোনো অস্ত্ৰ শস্ত্ৰৰে তাত সজ্জিত হোৱা নাছিলে এয়া মোৰ কথা নহয় এয়া হৈছে শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ কথা এই কথাটো মই কৈ দিয়াটো এইকাৰণে জৰুৰী বুলি ভাবিলোঁ নহ'লে ইয়াত উপস্থিত মানুহৰ মাজত কিছুমান মিছাৰ বাৰ্তা তেওঁলোকে লগত লৈ যাব পাৰে আৰু দ্বিতীয় কথা মই ইয়াত এই মঞ্চৰ পৰা মই শৃংখলৰ প্ৰতি এটা অনুৰোধ জনালোঁ যাতে ভৱিষ্যতৰ দিনত য'ত আৰক্ষী প্ৰশাসনে তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই বুলি কৈছে তেওঁ যাতে কোনো সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত যাতে এই কথা কৈ মানে পৰিৱেশ বিনষ্ট নকৰে ধন্যবাদ